সমষ্টিৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কৰ্মী সন্মিলনত আমি সকলো কৰ্মীয়ে শপত লওঁ, কচম খাওঁ, প্ৰতিজ্ঞা কৰোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিত আমি ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ একেলগে ককাই ভাইৰ দৰে, ভাই ভনীৰ দৰে, বন্ধুৰ দৰে মিলা প্ৰীতিৰে কাম কৰিম। আমি বিজেপিৰ দাদাগিৰি, গুণ্ডাগিৰি, মাফিয়াগিৰি বন্ধ কৰিম। আমি ৰাইজৰ দলৰ কাৰণে জীৱন আগবঢ়াই দিম। আমি ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল চেত্ৰীক জয়ী কৰাবলৈ আজিৰ পৰা দিনটোৰ সকলো সময় দিবলৈ চেষ্টা কৰিম। আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মাৰ্ঘেৰিটা সমষ্টিৰ সকলো ৰাইজক একলগ কৰিম আৰু ভয়মুক্ত অসম, নতুন অসম গঢ়ি তুলিবলৈ ৰাহুল চেত্ৰীৰ ৰাইজৰ দলৰ হাত শক্তিশালী কৰিম। জয় মাৰ্ঘেৰিটা ৰাইজৰ জয়ে অসমবাসীৰ জয়। মাৰ্ঘেৰিটা ৰাইজৰ জয়ে, মাৰ্ঘেৰিটা ৰাইজৰ জয়ে, মাৰ্ঘেৰিটা ৰাইজৰ জয়ে, ৰাহুল চেত্ৰীৰ জয়ে, ৰাইজৰ জয়, ৰাহুল চেত্ৰীৰ জয়ে, ৰাহুল চেত্ৰীৰ জয়ে, ৰাহুল চেত্ৰীৰ জয়ে। মই আকৌ এবাৰ কৈছোঁ, সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণৰ মানুহক, ইয়াত থকা বাঙালী মানুহজন, ইয়াত থকা বিহাৰী মানুহজন, ইয়াত থকা পাঞ্জাবী মানুহজন, ইয়াত থকা সাউথ ইণ্ডিয়ান মানুহজন, ইয়াত থকা নেপালী মানুহজন, ইয়াত থকা ভূমিপুত্ৰ ট্ৰাইবেলসকল, ইয়াত থকা অসমীয়া ভাষী খিলঞ্জীয়া লোকসকল, ইয়াত থকা বৌদ্ধিষ্টসকল, ইয়াত থকা মুছলমানসকল, ইয়াত থকা হিন্দুসকল, ইয়াত থকা ট্ৰাইবেলসকল আৰু ইয়াত থকা পাঞ্জাবীকে ধৰি, শিখকে ধৰি, জৈনকে ধৰি প্ৰত্যেকটো ধৰ্ম, জাতি, বৰ্ণৰ, ভাষাৰ মানুহক এইবাৰ আমি মাৰ্ঘেৰিটাত একলগ কৰিম। হ'বনে?